নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছো ডায়াবেটিক ৰোগী এজনে চেনিহে খাব নোৱাৰে গুড় খাব পাৰে সাগে যদি আপুনিও তেনেকে ভাবে যে এজন ডায়াবেটিস ৰোগীয়ে কেৱল চেনি খাব নোৱাৰে কিন্তু গুড় খাব পাৰে তেতিয়াহলে এই ভিডিঅ'টো একদম শেষলৈকে চাব ডায়াবেটিস ৰোগীসকলে মিঠা বস্তু একদমে খাব নোৱাৰে লগতে হাই কাৰ্বোহাইড্ৰেট যুক্ত নিমখীয়া বস্তুও খাব নোৱাৰে এটা নিমখীয়া বস্তু তাত বহুত বেছি কাৰ্বোহাইড্ৰেটছ আছে সেই খাদ্যয়ও আপোনালোকৰ সুগাৰক এনেকে ওপৰলৈ উঠাই লৈ যাব ইমান বেছি স্পাইক হ'ব বহুত লোকে এনেকে কোৱা শুনিছো যে মোৰ ডায়াবেটিস আছে মই চেনি খোৱা একদমে বাদ দিছো কিন্তু মই গুড় খাওঁ তেখেতসকলে ভাবে গুড় খালে সুগাৰ নাবাঢ়ে মানে যেহেতু চেনি বেয়া চেনিৰ হলনি আমি গুড় খাওঁ এই কথাখিনি মনত ৰাখিব আয়ুৰ্বেদা এণ্ড এলোপেথিৰ মতে চেনিৰ নিচিনাকে ডায়াবেটিস ৰোগীসকলৰ কাৰণে গুড় সমানে হানিকাৰক বহুমূত্ৰ ৰোগীসকলে চেনি গুড় একোৱে খাব নালাগে আৰু কেৱল এয়াই নহয় যদি ডায়াবেটিস ৰোগীয়ে গুড়ৰ লগত এই দুটা বস্তু খায় তেতিয়াহলে তেখেতসকলৰ সুগাৰৰ যিটো লেভেল হেয়া বিপদ হিমাক চেৰাই যাব দৈ আৰু গুড় এজন নিৰোগী মানুহে দৈ লগত মিঠা বস্তু খাব পাৰে খুব আৰামছে খাব পাৰে আৰু আয়ুৰ্বেদাৰ মতে দৈ লগত মিঠা বস্তু স্বাস্থ্যকৰ বুলি গণ্য কৰা হয় কিন্তু যদি আপুনি এজন ডায়াবেটিক আপোনাৰ বহুমূত্ৰ ৰোগ আছে তেতিয়াহলে দৈ লগত মিঠা নাখাব দৈ লগত গুড় নাখাব দৈ লগত যেতিয়া আপুনি গুড় মিহলাই খায় সেইটোৱে আপোনাৰ শৰীৰত এটা গৰম প্ৰভাৱ পেলাব সুগাৰটো বাঢ়িবই ইয়াৰ লগতে আপোনাৰ ফেটছ বাঢ়িব মানে আপোনাৰ ওজন বাঢ়িব শকত হ'ব আপুনি কোলেষ্টৰল বাঢ়িব আৰু লগতে ট্ৰাইগ্লিচাৰাইডছ বাঢ়িব এই আটাইবোৰ বস্তু আপোনাৰ হাৰ্টৰ কাৰণে বহুত বেছি হানিকাৰক ইয়াৰ পিছৰ বস্তুটো গুড়ৰ লগত নিমখ হেতুও খোৱা বাদ দি দিয়ক একদম গুড়ৰ লগত নিমখ খালে সুগাৰ বাঢ়িব ব্লাড প্ৰেছাৰ বাঢ়িব আৰু লগতে কোলেষ্টৰল এই বস্তুকেইটা বাঢ়ি যোৱা মানে কি জানে আপোনাৰ হাৰ্টৰ হেলথৰ কাৰণে একদমে হানিকাৰক সেই কাৰণে ডায়াবেটিস ৰোগীসকলে চেনিৰ নিচিনাকে গুড় খোৱা একদমে বন্ধ কৰি দিয়ক তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল